টিমৰ নতুন কেপ্টেইন এজন বিশেষ প্লেয়াৰ আমাৰ মাজত এয়া প্ৰেক্টিচ কৰি আছে মই আৰম্ভ কৰিলোৱেই কাইলৈ 3টা বজাত লগ পাম দেই কাইলৈ 3টা বজাত সকলোকে লগ পাম জীৱন আহে ঘূৰি বৰ দুখ বেলেগৰ নিচিনাকৈ মই থাকি ভাল নাপাওঁ আৰু এতিয়া মই অলপ ইন'ভেটিভো এতিয়া মই ডিঙিত এডাল যিডাল পিন্ধি আছোঁ এতিয়া পাইজামা ৰচি হৈ গ'ল সেইদিনা পাইজামাটো পিন্ধি ওলাই গ'ল কেনেবাকৈ পাইজামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট সেইবোৰ মানে ছোৱালী মানুহে পাৰে ল'ৰাই নোৱাৰে এইডাল কালাৰফুল আছিলে বোলো হ'ব দে এইডাল ডিঙিতে পিন্ধো আৰু চব কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি কঁকালৰ পৰা আহি ডিঙি পাই গৈছে আহি পেণ্টটো খুলি দিলে মই লেংডা হৈ যাম পেণ্টত যাবি দে এইটো খুলি ল'বলৈ চেষ্টা মই আকৌ ভিতৰত আৰু দাদা আপোনাৰ হিমা দাসৰ লগত ৰিলেশ্যন কেনেকুৱা পাম হিমা তাই এতিয়াও আহিলে তাই আহে ইয়াত আহে ঘৰত আহে আৰু মোক চেচ কৰি দিয়ে মোৰ জোতা চোতা লৈ যায় মোৰ কাপোৰ কানি খুলি লৈ যায় মোৰ চালা মোক জাঙিয়াটো নিবলৈ বাকী আছে এইটো দিয়ক এইটো তাক ভাল লাগিলে লৈ যাব তাই কোনো মা বাপ নাই আৰু মানুহ আছে কোনোবা আছে তাই তেনেকুৱা আই লাভ দ্যাট বেণ্ডিত কোন চিনেমা ষ্টাৰ্ট হৈ গ'ল মাদাৰ চোদ চলি আছে তেনে ৰেকৰ্ড হৈছে এইটো খেলাটো চাগে বিট কৰি দিব মোৰ মতে কৰিব নালাগে ঠিক আছে খং উঠিলেও গেলা ভাল পালেও গেলা এক মিনিট বক বাথৰুম পাইছো এক মিনিট আপুনি ছোৱালীজনী গুচি গ'লে হেৰি অস্থিৰ হৈ যায় ন মনটো বড়ি চঞ্চল সকলোৱে জানে পোকৰ ধোৱা চিষ্টেম নাই মই কি কৰিলো পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গ'লো মই নাচালো প্লাষ্টিকৰ গিলাচ বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত গিলাচটো লৈ গ'লো পোকৰ ধুইছো তাৰপিছত দেখিছো কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে পিছত গম পালো সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে গিলাচটোত বাটাৰ আছিলে মই নাজানো ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছো মই আজি অলপ বগা হৈছে মেকআপ চেকআপ কৰি এনেই কলি কিন্তু তাৰ মানে কলি মই জোকাই থাকো অকণমান ক'লা আৰু একো নাই ক'লা হ'লে একো নাই মই ইমান বগা নহয় পৃথিৱীত বগা ক'লা চামৰালৈ কথা নাই অকল দিমাগটোৱে কাম কৰে হয়নে অনলি ইয়ৰ ব্ৰেইন ৱৰ্কছ কামলৈ কান্দি দিব একো নাই লাভ ইউ মই আহিলে তেনেকে চিঞৰিলে ভাল লাগে ঐ কেলা জুবিন দা বুলি কবি কোনোবা ধুনীয়া ভাং মাৰি আছে বৰ ভাং গুনাইছো কোনে খাইছে এতিয়া কিনো কৰিম আৰু এনেকে জন্ম দিলে মোৰ মায়ে পাখি পাখি এইটো কি আচলতে যিটো পিন্ধিছে কি হয় কি বুলি ক'ব পাৰি এইটো এয়াৰ কণ্ডিশ্যন পেণ্ট এইফালে বতাহ সোমাই এইটো আমাৰ সমীৰক সুধি ল'লেই হ'ল গান লিখে যে সমীৰ সি বনাই দিছে মোক স্কুল হেৰেম এচি পেণ্ট নেকি এচি হওক ডিচি হওক পেণ্ট আৰু ঢাক খাই আছে তই এটা চাইনিজ গান গাওঁ বুজি পাইনে চাইনিজ মই বুজি নাপাওঁ চাইনিজ মই ক'ব পাৰোঁ পঢ়িব নোৱাৰোঁ খালি
কিবা গালোং হা মানুহ যে এক্টিংটো কৰি দিছে এইটো বৰিয়লা খাই আছো বুজিছ এইটো আয়ুৰ্বেদিক মাল এইটো বিশ্বনাথ চাৰিআলি নেপায় কিন্তু আমাৰ ইয়াত পায় আপাৰ আছামত পায় তই আহিবি মোক খুৱাম ভাল লাগিল দেই 70 বছৰ ভাল লাগিল দেই 70 বছৰ মোৰ কিন্তু তোমাক লগ পাম বুলি আহিলো মোৰ ঘৰ বেচেৰা মুছলিম গাঁও মোৰ নাম কমলা শইকীয়া কোনফালে আছে হস্পিটেলৰ ওচৰত কমলা শইকীয়া তোমাক লগ পাম বুলি আহিলো কিন্তু খালো খৰচা হৈ গ'ল আৰু ধৰ লগ পাম বুলি আহিলো আৰু বহুত খৰচা হৈ গ'ল ডোন্ট মাইণ্ড মিলিলো ন শুকুৰ আলহামদুলিল্লাহ বেয়া চেয়া পইচা নেকি কম ফিটিং হৈ আছো ফুটি কৰিলো আৰু লগ পাম বুলি ফুটি কৰিলো ভাতটো খাই যাব ভাতটো কেলে সদায় ভাত মাংস এভৰিথিং খাই বগী মাছ এটা নাপালি আজি কমলাই বগী মাছ নাপালি বাবুল ৰস কোন এইখিনি আছে খুৰা গুট থিয় হোৱা এনেকে খালো লগ পালো পিছফালে আহি যাওক ঠিক আছে আপোনাক মই দি আছো কিবা কিবা এটা দিবই লাগে আৰু কি হৈছে হেমন্ত কি কৰিছে এইগিলা গণ্ডগোল কৰি দিছে খালি জুবিন গাৰ্গটো নাহিলে সেইটো এটা চাবলগীয়া বিষয় হ'ব যে জুবিন গাৰ্গটো কোনে কৰিছে নতুন ল'ৰা এটা তাক মই 5 দিন ষ্টুডিঅ'ত ৰাখি ল'লো মই বোলো তই মোক চা মই কেনেকৈ খাওঁ কেনেকৈ শুওঁ কেনেকৈ হাগো সেইকাৰণে তাক মতা নাই নতুন ল'ৰা সি আমাৰ ল'ৰা আমাৰ যোৱা বছৰ সি NSD পৰা পাছ কৰিছে খুব সুন্দৰ এক্টিং কৰে চ' সি মোৰ লগত থাকি ল'লে 5 দিন মই বোলো চা মই 20 বছৰ চোফাত শুইছোঁ এতিয়া সি মোৰ ষ্টুডিঅ'ত আছে মোৰ শুবলৈ জেগা আছে মই তাক শুবলৈ দিয়ে নাই কিন্তু মই বোলো চোফাত শুব লাগিব মাটিত শুব লাগিব মই যেনেকৈ আছিলোঁ তেনেকৈ থাকিব লাগিব মই যেনেকৈ এনেকৈ খজুৱাই থাকোঁ সেইটো কৰিব লাগিব সেই পোকৰ খজুৱাই নাথাকোঁ দেই সেইটো মোৰ অভ্যাস মই এইটো মানে কিবা চিন্তা আহিলে এনেকৈ খজুৱাই থাকোঁ এইটো কঁকালটো খজুৱাই থাকোঁ চ' তাকো Maia-Viri, Urza surre fosse, ora prata votu, Uratat moteru otetu, Ura kitse, Ura gote atotenti, Pur pestita.
সদায় 1 লিটাৰ গাখীৰ লয় এদিন মানে গাখীৰত মানে দৰিকণা মাছ এটা ওলাল ৰাতিপুৱা তাক ধৰিছে গাখীৰ দিছে দৰিকণা মাছ ওলাইছে সি কি কৈছে আমি আপুনি 1 লিটাৰ গাখীৰহে কিনে দৰিকণা নোলাই কিনে বৰালি ওলাব নেকি মন্ত্রী এমএলএ সব পাপর হে মাত্র দেখিবলে খাদ্য দেখাত খাদ্য টাইম লাগেতো সব পেটলা হ্যাঁ ক্ষীণমিন মন্ত্ৰী এমএলএ ক'ব দেখিছেনে মন্ত্ৰী এমএলএ হোৱালে চব পেটটো ওলালে আৰু এনেকুৱা এটা বাই মালটো খাই দিলেতো কিবা এটা লাইন এটা হ'ব নেকি মানে লাইন এটা গুণগুণাই যদি এটা লাইন গাই দিলে কিনো হব দেশৰ অৱস্থা চুৰ কৰিছ ভালকে ক 3টা প্ৰেচাৰ কুকাৰ নিছে 2টা আমুল কুল খাইছে সেইটো চুৰ হ'ল নেকি বাটটো চাগে যদি চুৰ কৰা ভালকে ক যদি চুৰ হয় ভাল চুৰ হয় নহয় মানে 7,000 মান টকা বস্তু নিছে খুব বেছি সেইটো মোক বিচাৰিলে মই দিলো সেইটো চুৰ কৰিবলৈ কি দৰকাৰ ইমান কষ্ট কৰিবলৈ ৰাতিপুৱা পৰা হলে সেইটো ঠেং ভাঙিলেন আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিছিল কথাটো সেইটো গতিকে চুৰ কৰিলে ভালেই কৰিব পিটিম সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথা এতিয়া মই টিংকিখন লগাওঁতে মোৰ 15,000 টকা গৈছে সি নিচে 7,000 টকা বস্তু গতিকে ইমান বটলা চুৰ হ'ব নালাগে চুৰ হলে ভাল চুৰ আজি সাহিত্য সভা সভাপতি পৰমানন্দ ৰাজবংশীয়ে তেখেতে লেকচাৰ দিলে বহুত দেৰি আৰু মোক বহুৱাই চলে 1.5 ঘণ্টা তেওঁ অদৰকাৰী লেকচাৰ দিলে তেওঁ একো কাম নকৰে তেওঁ এবাৰ গুৱাহাটী সাহিত্য সভাত মোক মাতি লৈ গ'ল ক'লে মোক জুবিন মই চব স্পষ্ট কথা কওঁ দেই মোৰ লোক ধাক একো নাই তেওঁ মোক মাতি লৈ গ'ল যে জুবিন তুমি আমাৰ পইচা পাতি নাই সাহিত্য সভা ঠিক আছে সাহিত্য সভা অ'কে মই যাম গৈ মই 1 ঘণ্টা এনেই গান গালোঁ একো নাই অ'কে আমাৰ গুৱাহাটী মিউজিচিয়ানে বজাইছে চব মোৰ ভাই বন্ধু তাৰপিছত মোক এটা পেকেট এটা দিছে মস্ত পেকেট এটা দিছে সাহিত্য সভাত দেই মই কৈ আছোঁ শুনক ইটছ ভেৰি ইণ্টাৰেষ্টিং মোক খং উঠাৰ কাৰণ আছে সাহিত্য সভাত পেকেট এটা দিছে মস্ত বহাইছোঁ কিতাপ দিছে মই কিতাপ দিলে ভাল পাওঁ গছ দিলে ভাল পাওঁ কিতাপ দিলে ভাল পাওঁ মই ঘৰত লৈ গ'লোঁ তো ৰাতিপুৱা বাৰু কোনো নাই বাৰু মই চবকে ভাত খুৱাইছোঁ সাহিত্য সভাই ভাত খোৱা নাই কিন্তু মই খাইছোঁ আৱাজ অনলি ওৱান মই নিজে পৰঠা বনাইছোঁ তাৰপিছত পেকেটটো খুলিছোঁ তাত কিবা মুলতানী মিট্টি ফেচ ৱাছ হা যিবোৰ মোক নালাগে মই যিবোৰ ইউজ নকৰোঁ মই বোলো কিতাপ দিব লাগিছিলে হোৱাই পৰমানন্দ ৰাজবংশী মই আজি মই ডাইৰেক্টলি ইয়াৰ পৰা গালি পাৰিছোঁ ইয়াৰ পৰা ইজ ডুইং বেড মই ইমান দিনে শুনি আছিলোঁ